আত্মসহায়ক গোটৰ 10,000 টকা সোমাই গ'ল বেংক একাউণ্টত। 10,000 টকা সোমাল নে নাই কেনেকৈ চেক কৰিব আপুনি? কোন জিলাৰ মহিলাৰ বেংক একাউণ্টত সোমাল আজি 10,000কৈ টকা? লদেৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। কোনসকল মানুহে লাভ কৰিব 2500কৈ টকা? অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে। আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত সোমাই গ'ল 10,000কৈ টকা। এই আঁচনিৰ অধীনত অসমৰ 30 লাখ মহিলাই প্ৰথম পৰ্যায়ত 10,000 টকা লাভ কৰিলে, দ্বিতীয় পৰ্যায়ত 25,000 টকা লাভ কৰিব, লগতে তৃতীয় পৰ্যায়ত 50,000 টকা লাভ কৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু এই 10,000 টকা সোমাইছে নে নাই কেনেকৈ আপোনালোকে চেক কৰিব পাৰিব? গোটৰ মহিলাৰ বেংক একাউণ্টত 10,000 টকা সোমাইছে নে নাই সেয়া যদি আপোনালোকে অনলাইন মাধ্যমত চেক কৰিব বিচাৰে তেন্তে প্ৰথমে গুগলত আহিব লাগিব আৰু ইয়াতে আপোনালোকে চিম্পলি চাৰ্চ কৰিব PFMS। আপোনালোকে চাৰ্চ কৰাৰ লগে লগে চাব এনেকুৱা ধৰণৰ এটা অপশ্যন আপোনালোকৰ সন্মুখত আহিব। তলত দেখিবলৈ পাইছে ন' ইয়ৰ পে'মেণ্ট নাইবা PFMS যিটো আছে তাতে চিম্পলি আপোনালোকে ক্লিক কৰিব আৰু ইয়াৰে পৰা আপোনালোকে চেক কৰিব পাৰিব আপোনালোকৰ বেংক একাউণ্টত সোমাইছে নাই টকা। বন্ধুসকল কেনেকৈ আপোনালোকে চেক কৰিব সেয়া আপোনালোকক দেখুৱাই আছোঁ। দেখিবলৈ পাইছে ইয়াতে উল্লেখ কৰা হৈছে ন' ইয়ৰ পে'মেণ্টছ, অৰ্থাৎ এই যিটো ৱেবছাইট আছে এই ৱেবছাইটৰ তলত আপোনালোকে ন' ইয়ৰ পে'মেণ্ট যিটো আছে ইয়াতে আপোনালোকে চিম্পলি ক্লিক কৰিব লাগিব। মনত ৰাখিব যিসকল মহিলাই আত্মসহায়ক গোটৰ 10,000 টকা লাভ কৰিছে তেওঁলোকৰ DBT মাধ্যমত টকাখিনি গৈছে। গতিকে এই যিটো ৱেবছাইট অৰ্থাৎ PFMS যিটো ৱেবছাইট আছে এই ৱেবছাইটৰ জৰিয়তে আপোনাৰ টকাখিনি আপোনালোকে চেক কৰিব পাৰিব। ইয়াতে দেখুৱাইছোঁ, দেখিবলৈ পাইছে কি কি ডিটেইলছ দিব লাগিব। বেংক নাম্বাৰ অৰ্থাৎ বেংকৰ নাম আপোনালোকে দিব লাগিব। আপোনালোকৰ যদি বেংকৰ নাম SBI হয়, ষ্টেট বেংক অফ ইণ্ডিয়া হয় তেন্তে দিব, বেংক অফ বৰোদা হ'লেও দিব, পাঞ্জাৱ নেশ্যনেল বেংক যিটো বেংকৰ নাম আপোনালোকৰ সেইটো ইয়াতে দিব। এণ্টাৰ একাউণ্ট নম্বৰ আপোনালোকে ইয়াতে দিব লাগিব। এণ্টাৰ কনফাৰ্ম একাউণ্ট নাম্বাৰ অৰ্থাৎ আপোনালোকৰ একাউণ্ট নম্বৰটো ইয়াতে দি দিব। লগতে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এই যিটো ৱাৰ্ড ভেৰিফিকেশ্যন ইয়াতে ৱাৰ্ড আছে, এই ৱাৰ্ডখিনি আপোনালোকে ইয়াতে লিখি দিব। চেণ্ড OTP অন ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ। আপোনালোকৰ মোবাইল নম্বৰ ৰেজিষ্টাৰ যিখন বেংক একাউণ্ট যিটো একাউণ্টত ৰেজিষ্টাৰ হৈ আছে সেইটো মোবাইল নম্বৰত এখন OTP যাব। OTP যোৱাৰ পিছতে আপোনালোকে চেক কৰিব পাৰিব আপোনালোকৰ বেংক একাউণ্টত টকা সোমাইছে নে নাই। লগতে ৰাজ্যৰ পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে পুনৰ জনতাৰ মূৰত মাধমাৰ। ঔষধৰ পাছত এইবাৰ বৃদ্ধি হ'ল টুলকৰ। ৰাজ্যত পুনৰ বৃদ্ধি টুল গেটৰ মাচুল। 10 মাহত দ্বিতীয়বাৰলৈ বৃদ্ধি কৰা হৈছে টুলকৰ। 1 এপ্ৰিলৰ মাজনিশাৰ পৰা 5ৰ পৰা 10% বৃদ্ধি পালে টুলকৰ। নাজিৰাঘাট টুলগেট আৰু ৰহা টুলগেট পাৰ হওঁতে ভৰিব লাগিব অতিৰিক্ত মাচুল। লঘু ব্যক্তিগত বাহন, বাণিজ্যিক বাহন, মিনি বাছে দিব লাগিব বৰ্ধিত মাচুল, যাক লৈ এতিয়া চিন্তিত হৈ পৰিছে জনসাধাৰণ। ইফালে যদি ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থা, আনফালে আকৌ ৰাজ্যত বৃদ্ধি হৈছে টুলকৰ। প্ৰতিখন টুলগেটত এখন সৰু বাহনে দিব লাগিব 5ৰ পৰা 10 টকা। লগতে গধুৰ সামগ্ৰী কঢ়িওৱা যান বাহনৰ বাবে 20ৰ পৰা 25 টকা পৰ্যন্ত বৃদ্ধি কৰা হৈছে। 900বিধ ঔষধৰ দাম বৃদ্ধিৰ পাছতে টুলকৰ বৃদ্ধিক লৈ এতিয়া ক্ষোভ উজাৰিছে সাধাৰণ নাগৰিক তথা বাণিজ্যিক যান বাহনৰ গৰাকীসকলে। টুলগেট স্থাপনক লৈ বিভিন্ন দল সংগঠন তথা জনসাধাৰণে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল যদিও ইয়াৰ কোনো সুফল লাভ কৰা নাই। মঙলবাৰে মাজনিশাৰ পৰা বাঢ়িল টুলগেটৰ কৰ। হিচাপ কৰি চালে পূৰ্বে সোণাপুৰৰ নাজিৰাঘাট টুলগেটত লঘু ব্যক্তিগত বাহনত লৈছিল 140 টকা। এতিয়াৰে পৰা তাৰ ঠাইত দিব লাগিব 145 টকা। পূৰ্বৰ লঘু ব্যক্তিগত বাহনৰ অহা যোৱাৰ বাবদ আছিল 204 টকাৰ সলনি দিব লাগিব 215 টকা। একেদৰে লঘু বাণিজ্যিক বাহনে 220 টকাৰ ঠাইত দিব লাগিব 230 টকা। এদিনত অহা যোৱাৰ নামত পূৰ্বে লৈছিল 335 টকা, কিন্তু এতিয়া হ'লগৈ 345 টকা। পূৰ্বে বাছ ট্ৰাকৰ বাবে টুলগেট দিব লাগিছিল 465 টকা, এতিয়া দিব লাগিব 480 টকা। নগাঁৱৰ ৰহা টুলগেটত পূৰ্বে লঘু ব্যক্তিগত বাহন কাৰৰ বাবে দিব লাগিছিল 175 টকা, সেই ঠাইত এতিয়া দিব লাগিব 185 টকা। লঘু বাণিজ্যিক বাহন মিনি বাছৰ পূৰ্বে নিৰিখ আছিল 400 টকা, এতিয়া হ'লগৈ 410 টকা। বাছ ট্ৰাকৰ বাবে আগতে দিব লাগিছিল 190 টকা, এতিয়া দিব লাগিব 195 টকা। বাণিজ্যিক বাহনৰ বাবে পূৰ্বে লৈছিল 435 টকা আৰু এতিয়া ভৰিব লাগিব 450 টকা। ইয়াৰ মাজতে অসমত পুনৰ 3খনকৈ টুল গেট মুকলি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে।
ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ গুৱাহাটী স্থিত আঞ্চলিক কাৰ্যালয়ৰ এগৰাকী কাৰ্যবাহী বিষয়াই সদৰিগৰা অনুসৰি ৰাজ্যখনত স্থাপন কৰিবলগীয়া প্ৰস্তাৱিত টোলগেটসমূহ মুকলি কৰাৰ বাবে চলাই থকা হৈছে প্ৰস্তুতি। জনোৱা অনুসৰি শীঘ্ৰেই মুকলি কৰা হ'ব কলিয়াবৰ আৰু তেজপুৰৰ মাজত চুলুংগ দেৰগাঁৱৰ সমীপৰ ৰাংগামাটিত আৰু বিশ্বনাথ চাৰিআলিৰ সমীপৰ মোনাবাৰীত টোলগেট। এই তিনিখন টোলগেটৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে শীঘ্ৰে কাৰ্যকৰী কৰাৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে। পৰৱৰ্তী খবৰটো হৈছে আজি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ৩৬টাৰ ভিতৰত ৩৩টা সমষ্টিত চলি আছে ভোটদান। আজি পুৱা ৭ বজাৰ পৰা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। মন কৰিবলগীয়া যে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ৩৬টা সমষ্টিৰ ভিতৰত ৩৩টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে, কিয়নো আন ৩টা সমষ্টিত ৩জনকৈ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। পুৱাৰ পৰা ৩৩টা পৰিষদীয় সমষ্টিৰ ভোটাৰসকল ভোট দিবৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হোৱা দেখা গৈছে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ৩৬টা সমষ্টিৰ ভিতৰত ২০টা সমষ্টি গোৱালপাৰা জিলাৰ অন্তৰ্গত হোৱাৰ বিপৰীতে ১৬টা সমষ্টি কামৰূপ জিলাৰ অন্তৰ্গত। গোৱালপাৰা জিলাৰ জয়ৰামগুছি সমষ্টিত বিজেপি প্ৰাৰ্থী প্ৰেমাজলি ৰাভা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। একেদৰে কামৰূপ জিলাৰ খালিহাট কোট সমষ্টিত যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী নগৰমল স্বৰ্গীয়াৰী নিৰ্বাচিত হোৱাৰ বিপৰীতে হামিম সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী সোণাৰাম ৰাভা। খবৰটো হৈছে নতুন বিত্তীয় বৰ্ষৰ বাবে কি পৰিকল্পনা হাতত লৈছে অসম চৰকাৰে। কাইলৈৰ পৰা আৰম্ভ হৈছে ২০২৫-২৬ নতুন বিত্তীয় বৰ্ষ। এই বিত্তীয় বৰ্ষৰ বাবে অসম চৰকাৰে বহুকেইটা নতুন পৰিকল্পনা তথা সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত আজিৰ পৰা ৩টা পৰিকল্পনা কাৰ্যকৰী কৰিছে ৰাজ্য চৰকাৰে। ইফালে নতুন বিত্তীয় বৰ্ষক লৈ ৰাজ্যবাসীও বিভিন্ন ক্ষেত্ৰত আশা প্ৰকাশ কৰিছে। একে সময়তে নতুন বিত্তীয় বৰ্ষত অসম চৰকাৰে ঋণ নিৰ্ভৰ হোৱাৰ আশংকা প্ৰকাশ কৰিছে বিশ্লেষকসকলে। উল্লেখযোগ্য যে দৈনিক অসমৰ বাতৰি অনুসৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যোৱা ২০২৪-২৫ বিত্তীয় বৰ্ষত ১,৪৩,৬০৫ কোটি টকাৰ বাজেট প্ৰস্তাৱৰ বাবে ১,৩৭,০০০ কোটি টকা ব্যয় কৰিবলৈ সক্ষম হৈছে বুলি বিত্ত বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। মন কৰিবলগীয়া যে ২০২১ বিত্তীয় বৰ্ষত ১,০৬,৩০৫ কোটি টকা, ২০২২-২৩ বিত্তীয় বৰ্ষত ১,২৭,২৮৩ কোটি টকা আৰু ২০২৩-২৪ বৰ্ষত ১,৩৬,৩৭০ কোটি টকা ব্যয় কৰা হৈছিল। যি কি নহওক, নতুন বিত্তীয় বৰ্ষৰ বাবে কেইবাটাও পৰিকল্পনাৰ কথা এই বৰ্ষৰ বাজেটত ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে। এই পৰিকল্পনাৰ ভিতৰত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। এই বৰ্ষতে অসম চুক্তিৰ ৬ নং দফাৰ ৩৯টা অনুমোদন ৰূপায়ণ কাৰ্য প্ৰস্তুতিৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে। এই ৩৯টা পৰামৰ্শ ৰাজ্য চৰকাৰৰ আওতাত পৰে। শ্ৰীমন্ত শংকৰদেৱ কলা ক্ষেত্ৰলৈ 2টা সম পৰিমাণৰ বাৰ্ষিক কিস্তিত ১০০ কোটি টকাৰ এককালীন অনুদান দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। একেদৰে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱন নামেৰে বহুমুখী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ, অত্যাধুনিক কৰ্কট চিকিৎসাৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান গুৱাহাটীত এটা প্ৰটন থেৰাপি কেন্দ্ৰ স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। ডিব্ৰুগড় পলিটেকনিক এখন পূৰ্ণাংগ অভিযান্ত্ৰিক মহাবিদ্যালয় উন্নত কৰা, নতুন দিল্লীৰ দ্বাৰকাত নতুন অসম ভৱন আৰু মুম্বাইৰ কটন গ্ৰীণত আন এটা অসম ভৱন নিৰ্মাণৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে। সত্ৰৰ ভকতসকলক ১৫০০ টকাকৈ মাহে দিয়াৰ লগতে নিযুত মইনা আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা ৪.৩ লাখলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে। একেদৰে ১ জানুৱাৰী ২০০৬ পূৰ্বে স্থাপিত হোৱা বিদ্যালয় প্ৰাদেশিকৰণৰ প্ৰস্তাৱ গ্ৰহণ, ১ জিলা ১ উৎপাদিত সামগ্ৰী ধাৰণাৰ বাবে মঞ্চ প্ৰদান, মহিলা উদ্যমিতা অভিযানৰ বাবে ৩,০৩৮ কোটি টকা ব্যয়, লাখপতি বাইদেউ পুঁজি গঠন, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আগুৱাই দিয়া আৰু ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত হিতাধিকাৰীসকলৰ বাবে খাদ্য যোগান নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব দিব ৰাজ্য চৰকাৰে। তদুপৰি চাহ জনগোষ্ঠীৰ উন্নয়ন, যুৱ লেখক আৰ্থিক সাহায্য, বিদ্যুতৰ মাচুল হ্ৰাস, ১ জিলা ১ পথ আঁচনিৰ জৰিয়তে পথ নিৰ্মাণ, ১০ম আৰক্ষী বেটেলিয়নৰ ছাউনী গুৱাহাটীৰ পৰা সোণাপুৰৰ কচুতুল্য হস্তান্তৰ, কাজিৰঙাত পুৰণি জিপচিৰ স্থানত নতুন বাহন, বৈদ্যুতিক বাহন, অসম দৰ্শন আঁচনিৰ অধীনত ধৰ্মীয় অনুষ্ঠানৰ উন্নতকৰণ, সকলো বিদ্যালয়তে ৮ম শ্ৰেণীলৈকে অসম ইতিহাস বিষয়টো বাধ্যতামূলক কৰা, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক, শৈক্ষিক আৰু গৱেষণামূলক কাৰ্যসূচীৰ উন্নতকৰণ আদিৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে। লগতে আজিৰ পৰা শুভাৰম্ভ কৰা হৈছে ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি উদ্যমিতা আঁচনি। এই আঁচনিৰ অধীনত অসমৰ ৩০ লাখ মহিলাই প্ৰথম পৰ্যায়ত
10,000 দ্বিতীয় পৰ্যায়ত 25,000 আৰু তৃতীয় পৰ্যায়ত 50,000 টকা লাভ কৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে।